ইহঁতে এইবাৰ ফাৰ্ষ্ট টাইম কৰা নাই। এইটো যেতিয়া ইহঁতৰ অলপ প্ৰচাৰত দৰকাৰ হয়, ইহঁতে এটা কিবা কেমেৰাত আগত বহি এটা টুলুঙা মন্তব্য কৰি দিব এই তিনিটা জাতিক লৈ পেলাই। আমি নাজানো ইহঁতে বেংগলী আৰু বেংগলী বিহাৰী মাৰোৱাৰী যে ইহঁতৰ কি ক্ষতি কৰিছে এইটো আমি নাজানো। যিয়ে হওক, এইটো বিৰাট দুৰ্ভাগ্যজনক যে এটা পদবীত থকা ল'ৰা, নাম হ'ল আপোনাৰ বিকাশ অসম। তো এটা পদবীত থকা ল'ৰা, এটা সংগঠনৰ পদবীত থকা ল'ৰা যে এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য দিব আমি কেতিয়াও আশা কৰা নাছিলোঁ। বাঙালীৰ কি কৰিছে নকৰিছে এইটো আমাৰ ক'ব লগা নাই, এইটো পূৰা পৃথিৱীয়ে জানে। আৰু যিটো ইচ্ছা কৰিছে যে দপদপানী বা গিৰি, বাঙালী গিৰি, যিটো গিৰি বুলি ইহঁতে কি বুজাব খোজে, অসমীয়া গিৰি, বাঙালী গিৰি, এই কথাবিলাক মানে এইটো লেংগুৱেজটোৱেতো বুজা নাযায় না ইহঁতৰ। মানে কিবা নিম্নমানৰ চিন্তাধাৰা ইহঁতৰ। এটা ষ্টেট এনেকুৱা হয় নেকি খালি অসমীয়া মানুহ থাকিব? মহাৰাষ্ট্ৰত খালি মাৰাঠী মানুহ থাকিব, বেংগলত খালি বেংগলী মানুহ থাকিব। এই যে বেংগলতো কিছুদিন আগতে আমরা বাঙালী বুলি এটা গ্ৰুপে বাংলা কথা ক'ব লাগিব, মাত দিব লাগিব, চব কৰিব লাগিব, এইটো আমিও এগেইনষ্ট কৰিছোঁ। সব ধৰণৰ মানুহ থাকে। এটা মানুহ তামিলনাডুৰ পৰা অসমত চাকৰি কৰিব আহিব, তাক টাইম দিব লাগিবতো ভাষাটো শিকাৰ কাৰণে। ইমান ইজি নহয়তো। আজি আমাৰ অসমৰ ল'ৰা ছোৱালীও বাহিৰত পঢ়িবলৈ গৈ আছে, বিভিন্ন চাকৰিত পৃথিৱীত ইহঁতে জিলিকি আছে। আমাৰ অসমৰ নাম উজ্জ্বল কৰি আছে, আমাৰ ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰি আছে। ইহঁতক যদি এনেকুৱা এটা প্ৰেছাৰ ক্ৰিয়েট কৰে বা এনেকুৱা ধৰণৰ প্ৰব্লেমত যদি সন্মুখীন হ'বলগীয়া হয়, ইহঁতৰ অৱস্থাটো কেনেকুৱা হ'ব? ঠিক তেনেকুৱাই আমাৰো লাগে, আমাৰো বেয়া লাগে। আমি মিলি চলা, আমি বিহুত আমিও নাচোঁ, আমাৰ দুৰ্গা পূজা হয়, আমাৰ দুৰ্গা পূজাটো আমি আকোৱালি লওঁ সকলোত। এইটো কোনো ভেদভাৱ নহয়। এইটো আমি আপোনালোকৰ চেনেলৰ মাজতে এটাই কথা ক'ব বিচাৰোঁ যে ইহঁতৰ আমি চাইছোঁ যেনেকুৱা পানী পৰিলে কাঠফুলা ওলায়, ঠিক ইলেকশ্যন আহিলে এনেকুৱা ধৰণৰ এই অসম কি নাম বিকাশ অসম, তাৰপৰা শৃংখল চালিয়া আৰু এনেকুৱা ধৰণৰ লিডাৰ ইহঁতে ওলাই আহে। কোনো এটা জাতিক টাৰ্গেট লৈ ইহঁতৰ হাতত কোনো ধৰণৰ ডেভেলপমেণ্টেল ৱাৰ্ক কোনো আজিলৈকে ক'ব পাৰিব যে বৃহত্তৰ অসমীয়া জাতিটোৰ ডেভেলপমেণ্টৰ কাৰণে ইহঁতে কিবা কাম কৰিছে? কোনো ষ্টুডেণ্টৰ ইহঁতে হেল্প কৰিছে? এডমিশ্যনৰ ক্ষেত্ৰত হওক, যিকোনো পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ষ্টুডেণ্ট আছে যে গভৰ্ণমেণ্টৰ ইচ্ছাৰ পৰা বঞ্চিত থাকে, ইহঁতক যাই হেল্প কৰিছে, আগবাঢ়িছে। আমিতো এইবিলাক দেখা পোৱা নাই। ইহঁতৰ খালি দম্বালি মাৰা লেকচাৰ, কিবা এটা চেনেল ইহঁতে চাব। এক নম্বৰ কথা, ইহঁতে চব ফেচবুকত চেনেল বনাই লৈছে। ইহঁতে মানে ভিউজ পাৱাৰ কাৰণে, ইহঁতে ছাবস্ক্ৰাইবাৰ পাৱাৰ কাৰণে এটা এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য কৰি দিব। তাৰপিছত পূৰা অসমত জুই জ্বলক। তো ইলেকশ্যন আহি আছে, BTC ইলেকশ্যন আছে, লাষ্ট নেক্সট 2026 আমাৰ বিধানসভা ইলেকশ্যন আছে। আমিতো ভাবিছোঁ যে তাৰ কথা শুনি বুজি পাইছোঁ যে এইটো এই ইলেকশ্যনৰ কাৰণে ইহঁতে অলৰেডি মানে ৰেডি হৈ আছে, মানে এইটোৰ কাৰণে ইলেকশ্যনৰ কাৰণে যে এইবিলাক মন্তব্য কৰি পেলাই ডাঙৰ লিডাৰ সাজি পেলাই কোনোবা পলিটিকেল পাৰ্টিৰ পৰা ভেটি খাই পেলাই মানে ইহঁতে নিজৰ ইচ্ছাটো সাম্ৰাজ্যটো গঢ়ি তুলিব, মানে নিজৰ পাৰ্চনেল। এইবিলাক মন্তব্য কৰিলে বৃহত্তৰ অসমীয়া জাতিটোৰ কোনো ভাল নহয়। আপোনালোকে এটা ইণ্টেলেকচুৱেল অসমীয়া মানুহ সুধি চাওক, ইহঁতে একে কথা ক'ব যে এইবিলাক লৈ কোনো ভাল নহয়। এই বিদ্বেষ, জাতি লৈ বিদ্বেষ ইচ্ছা কৰা, বিয়পীয়া, মানে মানুহৰ ভিতৰত মানে এটা কাজিয়া সৃষ্টি কৰা। আপোনালোকে এটা পোষ্ট কৰিব, কিছু বাঙালী মানুহ বা কিছু বিহাৰী মানুহ বা মাৰোৱাৰী মানুহ, আপুনি তাতে চাব যে মেছেজ মানে কমেণ্ট কৰিব কিবা এটা বেয়া, তাৰপিছতে লাগি গ'ল। এইটো বেলেগৰ গাত লাগিবই, এইটো হ'লে পৰে। তাৰপিছত চাব অসমীয়া বাঙালী আমাৰতো একদম টাৰ্গেট 100%। ইহঁতে কিবা এটা এজেণ্ডা লৈ চলি আছে। এই এজেণ্ডাটো সিদ্ধ কৰাৰ কাৰণে বা কোনো পলিটিকেল মানে ভেটি খাই পেলাই এইবিলাক সিহঁতে মাতি আছে একদম 100%। নহ'লে ইমান দিন চুপ কৰি থাকে, ফটক কৰি ওলাই, যেতিয়া ইলেকশ্যন আহে এই টাইমে ওলাই আহিব। তো এইবিলাক কোনোদিনো গ্ৰহণযোগ্য নহয়। সময় আহিলে আপোনালোকৰ অসমীয়া জাতিটোৱে আপোনালোকক প্ৰতি উত্তৰ দিব। আমিতো বাঙালী অসমীয়াটো, আমিতো মানে বাংলাভাষী অসমীয়া। আমি যদি জয় আই অসম কওঁ, আমি চাইছোঁ কিছুদিন আগত আপোনালোকে কৈছে জয় আই অসম ক'লে পৰে কি অসমীয়া হৈ যাব নে? কিন্তু আপোনালোকে আমালোকক কেনেকৈ আকোৱালি ল'ব? আমালোকে কেনেকৈ আমাৰ ব্ৰাদাৰহুড, আমালোকৰ ভাতৃত্ববোধটো আমালোকে কেনেকৈ ছেট কৰি ৰাখিম? কি কৰিব লাগে আপোনালোকৰ তালে? আপোনালোকে আঁঠুগাড়ী থাকিব লাগে যে ছাৰ আহিছে, আপোনালোক চালে পৰে কি মানে ছাৰ আহিছে আঁঠুগাড়ী বহি পেলাই মানে আপোনালোকৰ সেৱা কৰিব লাগিব নেকি? এনেকুৱা ধৰণৰ আপোনালোকে কিবা ফিলিং মিলা প্ৰীতিকৈ থাকক। আমি যাতে এটা বৃহত্তৰ অসম গঢ়িবতো পাৰোঁ, এইটো লৈ মাথা মাৰক। অসমৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব, এইটো লৈ ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব, এইটো লৈ চিন্তা কৰক। এই এনেকুৱা টুলুঙা মন্তব্য কৰি থাকিলে পৰে কোনোদিনো আপোনাক ভাল নকয়। দুই একটা ফকেটীয়া ইবিলাকে আপোনালোকে লাইক দিব, ইচ্ছা দিব,
তাৰ উপৰি একো নহয়। ইণ্টেলেকচুৱেল মানুহ, অসমীয়া ইণ্টেলেকচুৱেল মানুহৰ লগত আপোনাৰ লগত বহিব, আপোনালোকক কৈ দিব যে এইটো আপুনি ভাল কাম কৰা নাই বা ভাল কথা কোৱা নাই, এইটো এটা মানে কাজিয়া লগাৰ ঘটনা কৰিছে আপোনালোকে। তো এইবিলাকৰ পৰা বিৰত থাকক আৰু আকলাই লওক। কোনো মাৰৱাৰী আপোনালোকে পাইছে নেকি যে মাৰৱাৰী যাই গুণ্ডামি কৰিছে? কোনো বিহাৰী মানুহ এনেকৈ পাইছে? দুই একজন থাকে, প্ৰত্যেকটা জাতিতে থাকে। মই বাৰম্বাৰ কওঁ, প্ৰত্যেকটা বেংগলীতেও আছে, বিহাৰী মানুহতো আছে, মাৰৱাৰী মানুহৰো আছে, অসমীয়া মানুহৰ ভিতৰতো আছে, বড়ো মানুহৰ ভিতৰতো আছে। চব মানুহৰ ভিতৰতে বেয়া মানুহ থাকে। কিবা হৈছে কি লৈ আপোনালোকে ফটককৈ এনেকৈ এটা মন্তব্য দি দিব, পূৰা অসম জ্বলি থাকিব, এইবিলাক ভাল নহয়। আৰু আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু DGP মহোদয়ক আমি এটা আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটা মানে আবেদন কৰিব বিচাৰিছোঁ যে এইবিলাক পৰ্টেল বা চেনেল বা আপোনালোকে বিলাক এই পাৰ্চনেল চেনেলবিলাকত যিবিলাক জাতিগত সংঘৰ্ষ লগোৱা উচতনিমূলক ভাষণ দি থাকে, এইবিলাকক অলপ নেকি লগোৱাৰ চেষ্টা কৰক। নহ'লে আগন্তুক দিনক আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰিব। যেনেকুৱা ধৰণৰ সিহঁতে ভাষা ইউজ কৰি আছে, এইটো আগন্তুক দিনত আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰিব। আপোনালোকৰ সুমোটো এটা কানুন আছে, আপোনালোকৰ এই সুমোটোত আপোনালোকে কেছ ৰুজু কৰক। 1টা 2টা 3টা 4টা 5টা 10টা কেছ দিয়ক, কোৰ্টত যাই এনেকৈ হাপচি যাব। আমি আপোনালোকৰ যিয়ে হওক এটাই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আকৌ কৈছোঁ যে মিলা প্ৰীতিকে থাকিব লাগে। বৃহত্তৰ অসম, বৃহত্তৰ ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ হকে চিন্তা কৰিব লাগে। কোনো একজন আমি কাকবা হেল্প কৰিব গ'লে আমি জাতি চাওঁ নেকি? আমি কম্বল এটা বিলাব গ'লে পৰে আমি জাতি চাওঁ নেকি? আমি চাৰ্টিফিকেট এটা বিলাব গ'লে আমি জাতি চাওঁ নেকি? আমি কাকবা হেল্প কৰিব গ'লে আমি জাতি চালে হ'ব নেকি? আপোনালোকে জাতিৰ হৈ কাম কৰি আছে, ঠিক আছে, মাত দিয়ক, ভাল। কিন্তু বেলেগ এটা জাতিক আপোনালোকে তুল্য তাচ্ছিল্য কৰি পেলাই আপুনি নিজৰ জাতিক মহান কৰিব কেতিয়াও নোৱাৰে। যিয়ে হওক অলপ ভাবক, ডাঙৰ হৈছা, মোৰ পৰা সৰুৱে হ'বা বয়সত, অলপ মাত দিয়াতে কিবা কোৱাতে অলপ ইচ্ছাটো চাব লাগে। যিয়ে হওক, জয় আই অসম।